শিক্ষা বিভাগৰ টেটৰ শিক্ষকৰ দৰমহা লাগে সৰ্বশিক্ষাৰ মিছন ডিৰেক্টৰে ডাইৰেক্টলি ফাইলটো লগাই দিব বিত্ত বিভাগত শিক্ষা বিভাগত আৰু ফাইলটো আহিব নালাগে তাৰমানে প্ৰায় 12-10খন টেবুল একেলগে নোহোৱা হৈ গ'ল যদি পিডব্লিউডিয়ে কিবা স্কিম কৰিছে চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা চিফ ইঞ্জিনিয়াৰে ফাইনেন্সিয়েল স্যাংচন দিয়াৰ পাৱাৰ চিফ ইঞ্জিনিয়াৰ থাকিব বেসড অন দা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল চিফ ইঞ্জিনিয়াৰৰ পৰা ডাইৰেক্টলি ফাইলটো বিত্ত বিভাগত আহিব এটা পিডব্লিউ ডিপাৰ্টমেন্ট বা মন্ত্ৰীয়ে দেখা নাপায় আৰু অনুমোদন দিয়াৰ সময়ত ডিপাৰ্টমেন্ট টকা খৰচ কৰাৰ সময়ত ডাইৰেক্টৰেট ই আৰু বিভাগত নাহে অৰ্থাৎ কোনবা মন্ত্ৰীয়ে যদি খুদিব লাগে আজি এইটো প্ৰজেক্টত কিমান টকা গল তেওঁ ডাইৰেক্টৰকহে খুদিব লাগিব তেওঁৰ তাত ফাইল নাহে আৰু কমিশনাৰ তাতো ফাইল নাহে ডেপুটি সেক্ৰেটাৰী তাতো ফাইল নাহে ডাইৰেক্টলি ডিপাৰ্টমেন্ট টু ফাইনেন্স ডিপাৰ্টমেন্ট অহা বছৰলৈকে গৈ এই বছৰ আমি নোৱাৰিম ডাইৰেক্টলি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা বিত্ত বিভাগ ডাইৰেক্টলি সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰো নহয় এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা বিত্ত বিভাগ চিফ ইঞ্জিনিয়াৰ সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ এডিশনাল চিফ ইঞ্জিনিয়াৰ কতো ফাইল নাহে এই বছৰ চিফ ইঞ্জিনিয়াৰৰ পৰা আমি বিত্ত বিভাগ কৰিছো নিজৰ বিভাগত নাহে আৰু শিক্ষা বিভাগ ভেটেনাৰী বিভাগ এগ্ৰিকালচাৰ কতো ফাইল নাহে ডাইৰেক্টৰ এগ্ৰিকালচাৰে ডাইৰেক্টলি লগাই দিব ফাইনেন্স ডিপাৰ্টমেন্ট মাজত আৰু কৃষি বিভাগটো নাথাকে ইয়াৰ ফলত প্ৰায় 24খনমান টেবুল কমি যাব প্লাস ডাইৰেক্টৰ উইল বি মোৰ ৰেসপন্সিবল এটা ডিজিপি অফিসত কিবা পেট্ৰোলৰ পইচা লাগে কিবা বেৰেক বনাব লাগে ডাইৰেক্ট ডিজিপিয়ে বিত্ত বিভাগলৈকে লিখিব গৃহ বিভাগত আৰু ফাইল নাহে সো এইটোৰ ফলত আমাৰ ডিপাৰ্টমেন্টত কাম বহুত কমি যাব ডিপাৰ্টমেন্টে মনিটৰিং সুপাৰভিজন আদিত বেছি সময় দিব পাৰিব আৰু ৰেগুলাৰ স্কিম বিলাক বৃদ্ধ পেনশন বিধৱা পেনশন টেটৰ শিক্ষকৰ চাকৰি দৰমহা এইবিলাকটো কমিটিটো যাব নালাগে এইবিলাক ডাইৰেক্টলি ডিপাৰ্টমেন্টতে এপ্ৰুভেল হৈ যাব ইভেন চিফ সেক্ৰেটাৰী বৃদ্ধ পেনশন বছৰি 300 কোটি লাগে গতিকে 100 কোটিৰ ওপৰ স্কিম যেহেতু কেবিনেটত যাব লাগে কিন্তু এইটো যেহেতু ৰেগুলাৰ এণ্ড এষ্টাবলিছ স্কিম হেতু আর কতো যাব নালাগে মন্ত্ৰী এপ্ৰুভেল দিব ডাইৰেক্টলি ডাইৰেক্টৰ অফ সোশ্যাল ওয়েলফেয়াৰ বিত্ত বিভাগৰ পৰা টকাটো লব ডাইৰেক্টলি খৰচ কৰি দিব ইয়াৰো সেক্ৰেটাৰিয়েটত মুখ দেখিব নালাগে এক প্ৰকাৰ বিত্ত বিভাগৰ কন্ট্ৰোল ব্ৰাঞ্চৰ আৰু সেক্ৰেটাৰিয়েটৰ টেবুল বিলাক সম্পূৰ্ণ খালি হৈ গল বাট অনলি থিং যে চিফ সেক্ৰেটাৰী আৰু বিত্ত মন্ত্ৰীয়ে ওভাৰ দা পিৰিয়ড কাম কৰিব লাগিব প্ৰতি বৃহস্পতিবাৰে বিত্ত মন্ত্ৰীয়ে কতো তোৰ লব নোৱাৰে শুক্ৰবাৰে চিফ সেক্ৰেটাৰী কতো ওলাই যাব নোৱাৰে বিকজ ইট ইজ ষ্টেণ্ডিং কমিটি এখন স্লিপিং কমিটি নহয় ইট ইজ আ ষ্টেণ্ডিং কমিটি সদায় জিয়াই থাকিবই লাগিব এখন কমিটি দিস কমিটি ক্যানট স্লিপ ইট ইজ আ ষ্টেণ্ডিং কমিটি ফাইনালি যাতে প্ৰজেক্টবোৰ ফিউচাৰিস্টিক হয় এইবাৰ যদি বাজেটত 100 কোটি থাকে তেওঁলোকক আমি 200 কোটি স্যাংচন দিব পাৰমিশন দিছো যাতে অহা বছৰৰ প্লেনিংটো এবছৰ আগত হৈ যায় তানে মুখ যদি এবাৰ বাজেট দিছে মেডিকেল কলেজ এখন বনাবৰ কাৰণে 200 কোটি টকা তেওঁলোকে এ দি দিব 400 কোটি টকা এই ধৰণৰ আৰু অফ কোৰ্স মেডিকেল টেকনিক্যাল কলেজ বিলাকৰ ক্ষেত্ৰত কি হয় বাজেট 10 কোটি টকা দিয়া হয় প্ৰজেক্টটো 2 বছৰ দিলেও কমপ্লিট নহয় হেনেকুৱা প্ৰপোজালবোৰ ডাইৰেক্টলি কেবিনেটত গুছি যাব যেটো লং টাৰ্ম প্ৰজেক্ট যত নেকি 100-200 কোটি টকা এপ্ৰুভ কৰিব লাগিব হেটো টুৱাইস দা নাম্বাৰ চাই লাভ নাই দিস ইজ এ লাৰ্জ প্ৰজেক্ট হেটো ডাইৰেক্টলি কেবিনেটত গুছি যাব বাকি 100 কোটি লৈকে যিমান প্ৰজেক্ট আছে টুৱাইস দা বাজেট তেওঁলোকে দিব পাৰিব আৰু ডাঙৰ প্ৰজেক্ট হলে ডাইৰেক্টলি তেওঁলোকে গুছি যাব কলিকে কেবিনেটলৈকে
গতিকে এই ধৰণৰ এখন আমি অহা যেতিয়া নতুন বাজেট অনুমোদন হ'ব নতুন বাজেটৰ পৰা আমি ইয়াত কৰিম পোষ্ট ফিলিং আপৰ ক্ষেত্ৰত যেহেতু 1 লাখ চাকৰিৰ পোষ্ট ফিল আপৰ কথা আছে আমি আগতে পুলিচ চাকৰি ক্ৰিয়েট কৰিলে বিত্ত বিভাগত যাব লাগিছিল এলপি স্কুলৰ পোষ্ট ফিল আপ কৰিলে বিত্ত বিভাগত যাব লাগিছিল এতিয়া আমি কৈছো এখিনি ডিপাৰ্টমেন্টাল কমিশনাৰে পাৰিব ফৰ ভেকেন্ট পোষ্ট ক্ৰিয়েট কৰিলে বিত্ত বিভাগত যাব লাগিব আৰু দৰমাহাৰ কাৰণেও আগতে যি এসআইইউ ক্লিয়াৰেন্স লাগিছিল বহুত মানুহে সময়ত দৰমাহা নাপায় বহুত দিন লাগে that clearance will also be now given by the department finance SIU department etu na jai teoluke nije clear koribo paribo ekhini hol amar aji cabinet it's a very big reform secretariat khonat bahut kam amar komi jabo aru আমি মনিটৰিং সুপাৰভাইজিং এই কামবিলাকত আমি সময় খৰচ কৰিব পাৰিম মই ভাবো যে অহা 5 বছৰত আমি কাম কৰাৰ কাৰণে আমাৰ যেটো ব্যৱস্থাই কেতিয়াবা হাত বান্ধি দিয়ে কাম কৰিব নোৱাৰি আজি উই আৰ কমপ্লিটলি ব্ৰিংিং এ হিউজ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ যাৰ পৰা আৰু আমাৰ এই প্ৰজেক্ট বনোৱা ইমপ্লিমেন্ট কৰাত আমাৰ অসুবিধা নহয় if we have money then we will be able to do something পইচা নহলে তো একো কৰিব নোৱাৰি এটো তো আৰু উপায় নাই পইচা থাকিলে আমি সব কৰিব পাৰিম অহা এমাহৰ ভিতৰত আমি ডেস্ক অফিচাৰৰো কেবিনেটত আমি এপ্ৰুভ কৰিম আমি স্কিম বনাই আছো যে প্ৰপোজাল will start from deputy secretary ডিলিং এসিস্টেন্ট বা সুপাৰিনটেন্ডেন্ট সকলৰ কাম হ'ব ফাইলটো বনাই ডেপুটি সেক্ৰেটাৰী দি দিয়া First note to likhibo deputy secretary. No dealing assistant and superintendent will write anything in the file. Beginning a hobo from the deputy secretary, which is known as a desk officer in central government. Kintu file to bonai dibo dealing assistant bonai mili bonai dile kintu shuru hobo from the deputy secretary. যাতে তলত পৰি নাথাকে বলে আজি মোৰ অমুকজন ডিলিং এসিস্টেন্ট আহা নাই ফাইলটো বিচাৰি পোৱা নাই তো নহয় ডেপুটি সেক্ৰেটাৰী নতুনকৈ ফাইল এটা বনাই হি ক্যান ফিনিশ ইট বিগিনিং নোটটোৰে ডেপুটি সেক্ৰেটাৰী হ'ব কিছুমান ক্ষেত্ৰতো বিগিনিং নোটটোৱে কমিশনাৰ হ'ব যেনেকৈ এসপি ট্ৰান্সফাৰ ইঞ্জিনিয়াৰ ট্ৰান্সফাৰ চিফ ইঞ্জিনিয়াৰ ট্ৰান্সফাৰ দা বিগিনিং নোটটোৱে কমিশনাৰ হ'ব এন্ডিং নোটটো মিনিষ্টাৰ হ'ব তাত আৰু তলৰ কাৰো নোট নাথাকে গতিকে ডেস্ক অফিচাৰ will be dynamic the below একদম ডেস্ক অফিচাৰ rank পাব পৰা লাষ্ট মানুহজন হল আন্ডাৰ সেক্ৰেটাৰী হাইয়েস্ট মানুহজন হ'ব ইভেন চিফ সেক্ৰেটাৰী বহুত ফাইল চিফ সেক্ৰেটাৰী ডাইৰেক্ট সিএমক দিব সিএম এপ্ৰুভ কৰিব আৰু কোনো কটো তলত ফাইলটো কটো না যায় that is called desk officer system হেতু আমি আৰম্ভ কৰিম বাট ইট উইল টেক সাম টাইম another 1 month লাগিব কাৰণ ইয়াৰ কাৰণে ট্ৰেনিং প্ৰগ্ৰাম অলপ কৰিব লাগিব কিবা যদি আপোনালোকে খুদিব কৈছে আজি আমাৰ এই ৰিফৰ্ম খিনি কেবিনেটে অনুমোদন দিলে নতুন ডিপাৰ্টমেন্ট খোলাটো কেবিনেটে অনুমোদন দিলে বাকি যদি আপোনালোকে কিবা প্ৰশ্ন আছে খুদিব পাৰে খুৰি এতিয়া নিয়ম হ'ব যে জল সম্পদ বিভাগে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰটো ব্যৱহাৰ কৰিলে হ'ল তেওঁলোকৰ যেটো ফাইল কটো এটা বজি নাথাকে খেদনাখনৰ ফাইল খেদনাখনে শেষ হ'ব কিবা যদি ভুল লেখে চিফ সেক্ৰেটাৰী লগে লগে কৈ দিব যে ইয়াত আপোনাৰ শিলৰ দাম বেছি লিখিছে কাঠৰ দাম বেছি লিখিছে ঠিক কৰি লৈ আহক নেক্সট বৃহস্পতিবাৰে এটো ঠিক হৈ যাব বাট নাও নো deputy secretary will decide it will be decided by either chief secretary or finance minister tane eta highest level tolor levelot aru query hoi na thake gotike eitu eta dangor reform hoi gol gotike scheme bilak hunkale hoi jabo number 2 amar
টকা কতো ঘূৰি নাযায় অসম চৰকাৰৰ টকা অসম চৰকাৰৰ লগতে থাকে এইবাৰ খৰচ কৰিব নোৱাৰিলে অহাবাৰ বাজেটখন ডাঙৰ হৈ যায় গতিকে টকা ঘূৰি যোৱা হেতু এটা ৰূপকথা টাইপ এটা কৰো টকা কতো ঘূৰি নাযায় এইবাৰৰ টকা খৰচ কৰিলে অহাবাৰ বাজেটখন দুৰ্বল হৈ যায় এইবাৰৰ টকা খৰচ কৰিব নোৱাৰিলে অহা বছৰ বাজেটখন এই বছৰ ৰুৱা টকা অহা বছৰ টকা মিলি বাজেটখন অলপ ডাঙৰ হৈ যায় हाँ विकास it will be a independent department but obviously it will be under some minister but it will not under any ministry it will be a pure independent department it will be not under Department of Culture or Department of WPTBC it will be a independent department নতুন বাজেট যিদিনাখনৰ পৰা ইমপ্লিমেন্ট হ'ব সিদিনাখনৰ পৰা এই ব্যৱস্থাটো ইমপ্লিমেন্ট হ'ব আৰু আপোনালোকে জানে যে আমাৰ 16 তাৰিখে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে প্ৰথম বাজেট দিব এটো কাৰণে দিনটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট যে প্ৰথম মহিলা বিত্তমন্ত্ৰী বাজেট দিয়া অসম বিধানসভা এই কলো না যে tribal culture, tribal faith, tribal সংস্কৃতি এইখিনিক চকু দিয়া তাক পৃষ্ঠপোষকতা কৰা তেওঁলোকে ৰাস্তা ঘাট নপনাই এটা ধৰক WPTBC ডিপাৰ্টমেন্টৰ ৰাস্তা ঘাটো বনাই স্কুলো বনাই এওঁলোকে সেইবিলাক নকৰে this department will be only for faith and culture in the budget session apart from the budget what are the other prominent bills which we can expect that the government plans to take there are lot of bill basically from the finance department on reform side like allowing e-filing e-salans etc and apart from that we are going to pilot that cow protection bill Uttar Pradesh government has brought the first draft of the population control bill, which debars people from benefits who are having more than 2 child, and in fact giving benefits to those who are having 2 child or even 1 child. In fact, incentive sterilization, voluntary sterilization option, and also benefiting in the private sector, not only in the government sector. So what we have to say on, because we are also mandated in the same. Our bill is already approved. We have not done through this is legislative route. We have piloted a bill in the assembly, or resolution in the assembly. Assembly has approved our resolution long back. But unlike